চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এবাৰ মহানগৰীৰ ছখনকৈ দুচকীয়া বাহনত অগ্নি সংযোগ কৰিছে দুৰ্বৃত্তই আৰু মহানগৰীত সংঘটিত হৈছে ঘটনা মাজনিশা সংঘটিত হৈছে ঘটনা এই মুহূৰ্তত বিশৃংখল হৈ পৰিছে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে মাজনিশা এই ঘটনা সংঘটিত হৈছে মাজনিশা মহানগৰীত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ছখনকৈ দুচকীয়া বাহনত অগ্নি সংযোগ কৰিছে দুৰ্বৃত্তই আমি দৃশ্যখন দেখুৱাৰ যত্ন কৰিছো আৰু এয়া হৈছে মাজনিশাৰ দৃশ্য মহানগৰীৰ মাজনিশাৰ দৃশ্য শনিবাৰে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা মহানগৰীৰ গীতা মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা আৰু গীতা মন্দিৰৰ সমীপৰ কৈলাশ নগৰত এই ঘটনা সংঘটিত হৈছে ছখনকৈ দুচকীয়া বাহনত অগ্নি সংযোগ কৰিছে দুৰ্বৃত্তই আৰু অগ্নিকাণ্ডত ভস্মীভূত হৈছে পাঁচখনকৈ বাহন ইতিমধ্যে ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে আৰু অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হৈছে কাষতে থকা নামঘৰ ক্ষতিগ্ৰস্ত হৈছে আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈ ৰৈছে চিচিটিভি কেমেৰাত আমি দৃশ্যখন দেখুৱাৰ চেষ্টা কৰিছো আৰু এয়া হৈছে শনিবাৰে মাজনিশাৰ দৃশ্য আৰু মাজনিশা এইদৰে দুৰ্বৃত্ত আহিছে দুৰ্বৃত্তই এইদৰে ছখনকৈ দুচকীয়া বাহনত অগ্নি সংযোগ কৰিছে আৰু যাৰ ফলত ইতিমধ্যে পাঁচখনকৈ বাহন ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে আৰু মহানগৰীৰ গীতা মন্দিৰৰ সমীপৰ কৈলাশ নগৰত এই ঘটনা সংঘটিত হৈছে আৰু এই অগ্নিকাণ্ডত আচলতে নামঘৰ এটাও আচলতে ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে আৰু সমগ্ৰ দৃশ্য চিচিটিভি কেমেৰাত এইদৰে বন্দী হৈ ৰৈছে আৰু স্থানীয় লোকে খবৰৰ ভিত্তিতে আচলতে নিশাৰ ভাগতে আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত নিশাৰ ভাগতে আৰক্ষী উপস্থিত হৈছে আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু এই ঘটনা এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে পুনৰ কৈছো মহানগৰীৰ গীতা মন্দিৰৰ সমীপত শনিবাৰে মাজনিশা সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা গীতা মন্দিৰৰ সমীপৰ কৈলাশ নগৰত ছখনকৈ দুচকীয়া বাহনত অগ্নি সংযোগ কৰিছে দুৰ্বৃত্তই আৰু অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে পাঁচখনকৈ বাহন আৰু অগ্নিকাণ্ডৰ ফলতে নামঘৰ এটা ক্ষতিগ্ৰস্ত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষী তদন্ত অব্যাহত আছে এই মুহূৰ্তত ভাষ্য আহি পৰিছে আমি দৰ্শকলৈ আগবঢ়াইছো নাই আমিতো শুই আছিলো নিশা 1টামান বাজিছে ওচৰৰ মানুহে মোক মাতিলে মংগজ দা তোমাৰ ঘৰৰ ওচৰত বাইক জ্বলিছে উঠি আহচোন আহিলো আহি চাও দেখিলো যে হয় বাইক জ্বলি আছে তাৰপৰা মই ঘৰৰ মানুহখিনি মাতিলো ঘৰৰ মানুহখিনি মাতি দেউতা ভাইটি এনেকে মাতি পানী মাৰিলো পানী মাৰি বাইকখিনি হেৰি কৰিছো আপোনাৰ জুইটো নিয়ন্ত্ৰণ কৰিছো আৰু আৰক্ষী জনাইছো ৰাতি আৰক্ষী আহিছে মানুহ মই নাই চিচি কেমেৰা আছে মোৰ ঘৰৰ মোৰ চিচি কেমেৰা ফুটেজত এজন মানুহ জ্বলাই দিয়াটো দেখা গৈছে আৰু কিন্তু মানুহজন কোন মই স্পষ্ট ধৰিব পৰা নাই আৰু এটা চাৰি মান হৈছে 5খন মান জ্বলিছে 3খনতো জ্বলি গৈছে 2খন অলপ কম হৈছে কোন ঠাইত বাহনখন থাকে এইটো গীতানগৰ কৈলাশ নগৰ বুলি কয় দৈনিক বাহন থাকে ইয়াতে থাকে বাহনখিনি থাকে 20খন মান বাহন থাকে ওপৰৰ ফালে বাইক বিলাক নাযায় সৰু ৰাস্তা ইয়াতে থৈ যায় আৰু সেই গোটেইখিনি ফুটেজখিনি লৈ গৈছে মোৰ পৰা সন্দেহ আছে আপোনাৰ পাটগিৰি বুলি কয় বিশ্ব পাটগিৰি তেওঁ গাড়ীখন জ্বলাইছে ইয়াতে চিচিটিভি কেমেৰাত পুৰা স্পষ্ট হৈছে প্লাছ লগাইছে আমাৰ গাড়ীত মোৰ ভাগিনৰ গাড়ীত প্ৰথম জুই লগাইছে তাৰে পিছতে আহি কিনে ইয়াতে গাড়ীত জুই লগাইছে এতিয়া বৰ্তমান এখনত লাগিছে চিট এখন লাগিছে আৰু প্লাছ ইয়াতে 5খন গাড়ী জ্বলিছে 5খন গাড়ী জ্বলাই দিছে মন্দিৰত এইবিলাক গোটেই একদম গোটেই অৱস্থা নোহোৱা হৈ গৈছে যিজন ব্যক্তি জ্বলাইছে তেওঁৰ কিবা শত্ৰুতা এইটো গম নাপাওঁ আমি চিচি কেমেৰাত ধৰা পৰিছে আৰক্ষী জনোৱা গৈছে আৰক্ষী আহিছে আৰক্ষী আহি কিনে গোটেই ৰাতিটো আছে আৰক্ষী আপোনাৰ ধৰি লওক মোটামুটি 8টা বজাৰ পৰা আৰক্ষী আছিলে ইয়াতে 2জন আৰক্ষী আছিলে আৰু বাকী কেইজন গুচি গৈছে তেওঁৰ পুতেকৰ বাপেকক লৈ কেনে গুচি গৈছে পুতেকে পলাইছে মোৰ লৰাই জ্বলাইছে বাপেকে নিজে কৈছে যে মোৰ লৰাই জ্বলাইছে মাক নাই মাক আছে চাংচাৰিত মাকে কৈছে গোটেই ক্ষতিপূৰণ দিলে কেনেকে হব গোটেই মন্দিৰ জ্বলাইছে এইটোতো বহুত ডাঙৰ কাম কৰিছে নহয় মন্দিৰত জুই লাগি গৈছে চবতকে ডাঙৰ কাম হৈছে মন্দিৰত জুই লগাই দিছে বিশ্বজিৎ পাটগিৰিৰ দেউতাকে স্বীকাৰ কৰিছে স্বীকাৰ কৰিছে
ল'ৰাটোক পলাই খেদাইছে 1:30 বজাত ল'ৰাটো পলাই গৈছে স্কুটি লৈ কিনে। আগতে কৈছে KTM Duke 250 আছিল আৰু গাড়ী নাম্বাৰটো A01 DW9771 আছিল। গাড়ীখন কোনে জ্বলালে? বিশ্বজিৎ পাটগিৰিয়ে জ্বলাইছে, তাৰ মানে CC কেমেৰাত ধৰা পৰিছে সি। আৰু এখন নহয় 5খন গাড়ী জ্বলাই দিছে। এটা সদায় থাকে গাড়ী। সদায় থাকে গাড়ী আৰু মানে কোনো এনেকুৱা নকৰে। খালি কি 2022 একবাৰ চিট কাটিছিল, সেইটো কামো সিয়ে কৰিছিল। তেতিয়া কেমেৰা নাছিল কাৰণে মানে ধৰা পৰা নাছিল আৰু। মন্দিৰৰ সন্মুখত সদায় বাইকবিলাক থাকে। সদায় থাকে। আৰু কি দিব? আৰু কি এতিয়ালৈ নাইচোন, তাতে গৈছিলো কিন্তু এতিয়া নাই বৰ্তমান, কিন্তু দেউতাকক বহাই থৈ দিছে। মোৰ এণ্টক আছে। কোনেকে জ্বলাইছে? এইখন মানে ইহঁতে কিবা দুশ্মনী আছে নেকি গম নাপাওঁ। এইখনত জ্বলাইছিলে, মোৰখন ওচৰত থাকে, লগতে মোৰখনো জ্বলি গ'ল। কি নাম্বাৰ কিবা? মোৰ নাম FG 8085। কাৰ ওপৰত সন্দেহ কৰে? এই বিশ্বয়ে, কাৰণ CCTV ফুটেজ ওলাইছে, ফুটেজ চালে গমেই হ'ব। বিষয় কেইটামান নিশা 1:20-10 মানত এইটো ঘটনা। সি জ্বলাই কিনে সি উল্টা পানী মাৰি দিছে। আমি কোনো গমেই পোৱা নাই, সি ওচৰত হৈ কিনে বোলে গম পাইছে। ওচৰৰ মানুহে গম পোৱা নাই অলৰেডি। সি ডাইৰেক্ট উঠি আহিছে আৰু জেকেট টেকেট জ্বলাই দেখিছে, নীলা জেকেট পিন্ধি আহিছিলে প্ৰথম। তাৰপিছত জেকেটটো চেঞ্জ কৰিছে, বগা জেকেট পিন্ধি কিনে। তাক ক'লো মই ৰ সেই পুলিচে নৰখিল অলপ। সি কয় আহিম বুলি কয়, সি ক'ত এতিয়ালৈ তাৰ একো সন্ধানে পোৱা নাই। মানে যিজন দুৰ্বৃত্ত জ্বলাইছে সেইজনে পানী মাৰিছে। সেইজনে পানী মাৰিছে। সিহঁতে দেখিছে আছে আৰু গলে সুধিলে গম পাব। ইও দেখিছে, বহুতে দেখিছে। CC কেমেৰাত ধৰাত পৰিছে। এয়ে হ'ব, দেউতাকক ইতিমধ্যে থানাত লৈ যোৱা হৈছে ৰাতি। আমাৰ এই KTM খন আমি থাকে ইয়াতে। আমাৰ 2খনে গাড়ী থাকে, এখন আগত আছিলে, এখন ইয়াতে সদায় থাকে এখন গাড়ীখন। যিজন জ্বলাইছে শত্ৰুতা আছিল। আমাৰ লগত একো নাই, তাৰ কাজিয়া পেচাল একো নাই। কি নাম ল'ৰাটো? তাৰ ল'ৰাটোৰ নাম কি আছিলে? বিশ্বজিৎ পাটগিৰি। দেউতাকক ইতিমধ্যে কালি লৈ যোৱা হৈছে থানাত। বিষয় কেইটামান বজাত? আমি 1:30 বজাত খবৰ পাইছো, শুইয়ে আছিলো। তাৰপিছত আৰু খবৰ দিছে, দৌৰি আহিছো। গাড়ী তেতিয়া নমাই শেষেই হ'ল আমি আহি পোৱালৈকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।